ৰাজেন গোহাঁই ডাঙৰীয়াক মই একেবাৰে বহু বছৰ আগৰ পৰাই পাইছোঁ, কাৰণ মই যিহেতু 92 চনত পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু যিহেতু ৰাজেন গোহাঁই ডাঙৰীয়াই নিজে পাৰ্টীটো গঢ়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে, কাৰণ আমি বহু বছৰ আগৰ পৰাই দেখিছোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতৰ সভাপতিৰ দায়িত্ব পাইছিলে, আৰু তেখেতে সভাপতিৰ দায়িত্ব পোৱাৰ পিছত পৰৱৰ্তী সময়ত ৰমেন ডেকা ডাঙৰীয়াই হওক বা ইন্দ্ৰমণি বৰা ডাঙৰীয়াই হওক বা আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই হওক বা সৰ্বানন্দ সোণোৱালে হওক বা ময়ে হওক বা এতিয়া শেহতীয়াকৈ দিলীপ শইকীয়া, সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীত এনেকুৱা নজিৰ কিন্তু খুব কম। কাৰণ কিয়, ভাৰতীয় জনতা পাৰ্টী যিহেতু এটা সংগঠিত কেডাৰ বেছ অৰ্গেনাইজেশ্যন, কেডাৰ বেছ অৰ্গেনাইজেশ্যন যিসকলৰ মূল ব্যক্তিসকলৰ সাধাৰণতে এনেকৈ দলত্যাগ কৰাটো নজিৰ খুব কম। মই ভাবোঁ এইটো যে মই ৰাজেন গোহাঁইৰ কাৰণে দুৰ্ভাগ্য বুলি মই ভাবোঁ তেখেতৰ কাৰণে। কাৰণ কিয়, তেখেতে যিহেতু ভাৰত চৰকাৰৰ মন্ত্ৰীও আছিলে, সভাপতি আছিলে, সাংসদ আছিলে, গতিকে সেইগৰাকী ব্যক্তি আচলতে দল ত্যাগ কৰিব নালাগিছিলে। এইটো মই ভাবোঁ তেখেতৰ কাৰণে দুৰ্ভাগ্যজনক। এইটো যি কি পৰিস্থিতিত নহওক কিয়, আমাৰ যদি সহনশীলতা যদি নাথাকে তেতিয়াহ'লে আমি আগুৱাব নোৱাৰিম। ধৈৰ্য থাকিব লাগিব, সহন থাকিব লাগিব, বহু কথা আমি হজম কৰিব পাৰিব লাগিব, বহু কথা আমি একানেৰে শুনি একানেৰে উলিয়াব লাগিব। কাৰণ দলটোত যিহেতু আজি প্ৰায় 56 লাখ যিহেতু কাৰ্যকৰ্তা, মই যেতিয়া সভাপতি আছিলোঁ 42 লাখ কাৰ্যকৰ্তা আছিলে, সিদ্ধাৰ্থ ভট্টাচাৰ্যই সভাপতি থাকোঁতে 22 লাখ আছিলে। গতিকে দিনক দিনে আগুৱাই গৈ আছোঁ আমি। এই ক্ষেত্ৰত আচলতে তেখেতে দলত্যাগ কৰাটো দুৰ্ভাগ্যজনক বুলি ভাবোঁ। আৰু মই বিশেষকৈ এটা কথা, মই তেখেতে যোৱাৰ দিনাখন এটা কথাই মই উপলব্ধি কৰিছোঁ যে ৰাজেন দা যিহেতু প্ৰাক্তন সভাপতি আছিলে, দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, এগৰাকী মন্ত্ৰী, এগৰাকী সাংসদ, এই উপাধিৰ লগত এতিয়া দল বাগৰা উপাধিটো তেখেতৰ লগত লাগিলে মই সেইটোহে মানে অকণমান টান পাইছোঁ। কাৰণ কিয়, অন্য মানুহে অন্য পাৰ্টীৰ পৰা আহি যোগদান কৰাটো সেইটো বেলেগ কথা, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাধাৰণতে প্ৰাক্তন সভাপতি এজনে তেনেকুৱা যোৱাটো আচলতে সমীচীন হোৱা নাই বুলি ভাবোঁ। যি কি নহওক, ভাৰতীয় জনতা পাৰ্টীৰ মানুহৰ ক্ষেত্ৰত সাধাৰণতে দল বাগৰা উপাধিটো লগ নালাগে। গতিকে ৰাজেন গোহাঁইৰ ক্ষেত্ৰত দল বাগৰা উপাধিটো লগ লাগিলে মই সেইটো লৈ পেলাইহে মই ব্যথিত হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।